মৰমৰ ছাত্ৰ-ছাত্ৰী, মৰম লবা, এতিয়া তোমালোকৰ নতুন বৰ্ষৰ নতুন পাঠদান আৰম্ভ হৈছে আৰু আজি মই তোমালোকৰে অংক পাঠ্যপুথিৰ অনুশীলনী 1A অংকসমূহৰ বিষয়ে আজি আলোচনা কৰিম। মই আজি 1A অংকসমূহ কেনেকৈ কৰিব লাগে, আমি কেনেকৈ কৰিব পাৰোঁ তাৰ বিষয়ে অলপ আলোচনা কৰোঁ আহা। এতিয়া চোৱা, আমি ইয়াত প্ৰশ্নত কৈছে তলৰ সংখ্যা কেইটা ভাৰতীয় পদ্ধতিৰ স্থান মান তালিকাত প্ৰকাশ কৰা। এতিয়া চোৱা, দীঘল দীঘল সংখ্যাবোৰ অৰ্থাৎ বেছি সংখ্যা থকা দীঘল দীঘল সংখ্যাবোৰ আমি পঢ়িব যাওঁতে মানে আমি কিছুমান নিয়ম মানি চলিব লাগিব আৰু সেই নিয়ম বান্ধি দিয়া আছে আৰু সেইমতে আমি পঢ়িব বা লিখিব লাগিব। অংকসমূহ, এই দীঘল অংকসমূহ আমি দুটা পদ্ধতিৰে আমি লিখো বা পঢ়ো। এটা হৈছে ভাৰতীয় পদ্ধতি অৰ্থাৎ যিটো আমাৰ ভাৰতবৰ্ষত চলিত আছে বা প্ৰচলিত আছে, আৰু আনটো হৈছে গোটেই বিশ্বত আন্তৰ্জাতিক পদ্ধতি বুলি কোৱা হয়। আমি এই দুই ধৰণে প্ৰকাশ কৰোঁ। এতিয়া চোৱা, অংক এটা যেতিয়া আমি পঢ়িম ভাৰতীয় পদ্ধতিত, আজি ভাৰতীয় পদ্ধতিৰ বিষয়ে ইয়াত পদ্ধতিৰ স্থান মান তালিকা প্ৰকাশ কৰা হৈছে, গতিকে আমি ভাৰতীয় পদ্ধতি প্ৰথম শিকি লওঁ। এতিয়া চোৱা, আমি ভাৰতীয় পদ্ধতিত প্ৰথমতে কি কৈছিলোঁ, আমি এই সংখ্যাটোক যেতিয়া পঢ়িব লাগে তেতিয়া একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি হ'ল। তাৰপিছত আমি কি পঢ়িম, এতিয়া আমি কোটিতে ৰখি যাব লাগিব হ'ল। তাৰপিছত ইয়াত 10 কোটি, 100 কোটি এনেকৈ পঢ়িম, হয় নহয়? এই খেলি মেলিটো দূৰ কৰিবৰ বাবে আমি কি কৰিলোঁ, এটা নিয়ম বান্ধি ল'লোঁ, অৰ্থাৎ আমাক এটা নিয়ম বান্ধি দিলে। গতিকে আমি একক, দশক, শতক এইকেইটালৈকে এটা একক পৰ্যায় বুলি ধৰা হয় হ'ল। তাৰপিছত একক, দশক, শতক, হাজাৰ, অযুত, এই অযুতৰ লগে এই ঘৰটোক হাজাৰ পৰ্যায় বুলি ধৰা হয়, হাজাৰ হ'ল। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, লাখ, নিযুত, কোটি, এই দুই ঘৰটোক কি বুলি ধৰা হয়, লাখৰ পৰ্যায় বুলি ধৰা হয়। আৰু এই কোটি ঘৰটোক কি ধৰা হয়, কোটি পৰ্যায় বুলি ধৰা হয়। এতিয়া আমি পঢ়োতে সদায় ইয়াত কমা দিব লাগিব, ইয়াত কমা দিব লাগিব, ইয়াত কমা দিব লাগিব, অৰ্থাৎ হাজাৰৰ ঘৰত, লাখৰ ঘৰত আৰু কোটি ঘৰত কমা দিব লাগিব। আৰু পঢ়োতে সদায় আমি কেনেকৈ পঢ়িম, একক ঘৰত 100ৰ পৰা পঢ়িম 657, আৰু ইয়াৰ পাছত যেতিয়া পঢ়িম তেতিয়া কি হ'ব, 21,000 বুলি পঢ়িম। ইয়াত এতিয়া শূন্য আছে, গতিকে 3 লাখ বুলি পঢ়িম। ইয়াত হ'লে মানে 498 কোটি বুলি পঢ়িম। ইয়াত আমি কি নপঢ়িম, একক, দশক, শতক, হাজাৰ, অযুত, অযুত বুলি নপঢ়োঁ, আমি ইয়াত নিযুত বুলি নপঢ়োঁ। গতিকে আমি মনত ৰাখিব লাগিব যে লাখত সদায় 5টা ঘৰ থাকে, 1, 2, 3, 4, 5, 5ৰ 6 নম্বৰ ঘৰটো লাখত হ'ব, আৰু কোটিৰ 7টা ঘৰৰ 8 নম্বৰ ঘৰটো কোটিৰ হয়। গতিকে আমি মনত ৰাখিব লাগিব লাখত 2টা ঘৰ, হাজাৰত 2টা ঘৰ, এককত 3টা ঘৰ, কোটিত 3টা ঘৰ হ'ল। এতিয়া আমি ইয়াৰ এটা স্থান মান আছে আৰু কি আছে, নিজা মান আছে। এতিয়া চোৱা, এতিয়া 6ক ধৰি লওঁ, 6ৰ নিজা মানটো কিমান, 6 হ'ব, আৰু ইয়াৰ স্থানৰ মান একক, দশক, শতক 600 হ'ব হ'ল। এইটো আমি চতুৰ্থ শ্ৰেণীত পঢ়ি আহিছোঁ, শিকি আহিছোঁ। গতিকে নিজা মানটো
সেই সংখ্যাটো নিজে আৰু স্থান মান হৈছে সংখ্যাটো কোনটো স্থানত আছে সেইমতেহে স্থান মানটো হ'ব এতিয়া 6ৰ ঘৰ 3 নম্বৰত গতি একক দশক শতক 5ৰ নিজা মান 5 কিন্তু ইয়াৰ স্থান মানটো হ'ব 50 হল হ'ব এতিয়া অংকটো কৰো আহা এতিয়া এ নম্বৰটো চোৱা এ নম্বৰটো মই ইয়াত এ বুলি লিখি লম দেই লিখি লৈছো তাৰপিছত 5 ফালৰ পৰা হিচাপ কৰিবা 5 টো এককৰ ঘৰত এই ধৰণে মই 4টা ঘৰ বনাই লৈছো কোটি লাখ হাজাৰ একক অৰ্থাৎ এই 4টা পৰ্যায় থাকে আৰু প্ৰথম এককত 3টা ঘৰ একক দশক শতক তাৰপিছত হাজাৰ দুটা ঘৰ থাকিব হাজাৰ 10,000 তাৰপিছত কিয় 10,000 দুঘৰ থাকে সেইকাৰণে লাখত লাখ 10 লাখ দুঘৰ থাকিব কোটিত 3টা ঘৰ কি হ'ব কোটি 10 কোটি 100 কোটি হল 100 কোটি এতিয়া এইটো হৈছে আমাৰ ভাৰতীয় পদ্ধতিত দেই এতিয়া চোৱা 5টো এককৰ ঘৰত বহাই দিয়া 5 4 7 তাৰপিছত 3,000 ঘৰত তাৰপিছত 8,000 ঘৰতে বহিব 4 লাখৰ ঘৰ হল এইটো পালো হল 4 লাখ তাৰপিছত 83,745 হ'ব এইটো আস্তানি ল'ব পাৰা এতিয়া বি নম্বৰটো চোৱা বি নম্বৰৰ কি আছে 5 ইয়াত বি নম্বৰ লিখি ল'ব পাৰা ইয়াত নম্বৰ বি এতিয়া 5 ফালৰ পৰা লিখি আহিবা দেই এককৰ ঘৰত কি আছে 6 তাৰপিছত 5 3 তাৰপিছত 6 3 2 1 12,36,356 চিটো ঠিক তেনেদৰে চিটো মই এই ধৰণে কৰি দিছো একেটাতে কিন্তু পৰীক্ষাত এটা দিলে এটাতে এনেকৈ ঘৰ বনাই কিনে লিখিব লাগিব চিটো চোৱা চিটো কি আছে 7 একক 3 6 0 0 হাজাৰৰ ঘৰত কি আছে 0 0 আছে 0 0 তাৰপিছত 5 6 4 হল এতিয়া কোটি ঘৰত আছে না 4 কোটি 65,637 হল এতিয়া ডি নম্বৰটো মই একেটা ছাটতে কৰি দিছো একেটা ছাট বনাওঁতে কৰি দিছো গতিকে তোমালোকে এটো এটা এটা থাকিলে বেলেগ বেলেগো কৰিব পাৰিবা দেই এতিয়া চোৱা 3 5 0 3 5 0 এককৰ ঘৰ তাৰপিছত 1 7 1 7 তাৰপিছত 4 3 4 3 তাৰপিছত 2 9 2 9 হল 92 কোটি 34 লাখ 71,053 হল এতিয়া আকৌ আস্তানি ল'ব পাৰা ই নম্বৰটো চোৱা ইটো পাৰিবা নিশ্চয় তোমালোকে হয় নহয় কি আছে 109 190 ন পাছফালৰ পৰা 190 এইটো এককৰ ঘৰত হয় নহয় তাৰপিছত কি পাইছো আকৌ 49 পাছফালৰ পৰা লিখি আহিব যে লাগিব যে 62 62 তাৰপিছত
তাৰপিছত চোৱা 937 এইটো কি আছিলে ই নম্বৰটো হয় নহয় ই নম্বৰটো হ'ল কি পালো এতিয়া পঢ়িম কেনেকুৱা এটা চোৱা কোটি 100 কোটি 10 কোটি কোটি হয় নহয় 739 কোটি 26 লাখ 94,091 হ'ল এইটো পঢ়াৰ পদ্ধতিটো এনেকৈ পঢ়িলো হৈছে চাৰ্টখন চাই লোৱা মই চাৰ্টখন এনেকৈ পালো হ'ব চাৰ্টখন এনেকৈ হৈ যাব তোমালোকে এই ধৰণৰ সজাই লিখি ল'বা অলপ ইয়াত কেমেৰাটো অলপ কেপচাৰ কৰাটো হেৰি হৈ গৈছে কঠিন হৈ গৈছে যদি এই ধৰণৰ বুজোৱাত যদি বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা দেই যদি কিবা কনফিউজ থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা কমেণ্টৰ জৰিয়তে মোক সুধিব পাৰা মই তোমালোকক আকৌ বুজাবলৈ প্ৰয়াস কৰিম তোমালোকৰ বাবেহে এই ধৰণৰ অংকসমূহ দি আছো যাতে তোমালোকে কিবা এটা শিকা তাকে মই চেষ্টা কৰি আছো যদি শিকিব পাৰিছো বুলি ভাবা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ বাই